এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ কৰিলে অখিল গগৈ হয় 2 নম্বৰী অসমীয়া বুলি হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিলে অখিল গগৈ কিনো হ'ল আসলতে কি কাৰণে অখিল গগৈ ডাঙৰীয়াই এনে মন্তব্য আগবঢ়ালে আপোনালোকে ভিডিঅটো চাওক ভিডিঅটো চালে সকলোখিনি গম পাব কিন্তু তাৰ আগতে যদি কোনোবা নতুন কাম চেনেলটো আহিছে চেনেলটো এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব তেতিয়ালে ভিডিঅটো চাওক আৰু গৌৰৱ গগৈ বিষয়েও মন্তব্য আগবঢ়ালে অখিল গগৈ আপোনালোকে হেতু প্ৰতিবেদনো আপোনালোকে চাবলৈ পাব এই ভিডিঅটো চাওক তক চ্যালেঞ্জ কৰিছো তুমি তো মাঝে মাঝে নামাজ পঢ়িবলৈ যোৱাই তুমি তো তেল মাৰিবলৈ যোৱাই আমি তেল মাৰিবলৈ যোৱা নাই আমি সংস্কৃতিক সন্মান কৰিবলৈ গৈছো কিন্তু মই বিহু নাচিব জানো হিমন্তই যদি বিহু নাচিব জানে মোৰ লগত বিহু নাচিবলৈ আহক যোৰহাটলৈ আহক শিৱসাগৰলৈ আহক একেলগতে ঢোল বজাই বিহু নাচিম তেওঁ যদি পাৰে তেতিয়ালে তেওঁ কম অসমীয়া নহলে তেওঁ 2 নম্বৰী অসমীয়া তেনেকুৱা সাম্প্ৰদায়িক অসমীয়া কামক নালাগে বিহাৰী নৃত্যও নহয় হয়নে না ভোজপুৰী নৃত্যও নহয় এটো জপিয়া থকাৰ নৃত্যটো কি তেওঁলোকৰ পিনে আছিল চাগে আমাৰ অসমত নাই এটো তেওঁলোক যৰ পৰা আহিছে তাৰ পিনৰ আছিল চাগে আমাৰ পিনৰ নৃত্য নহয় এটো আমি বিহু নৃত্য কৰো অসমীয়া মানুহে আজি মিচিং মানুহে গুমৰাগ কৰে আমি গুমৰাগ নাচিব জানো আজি ইয়াতে অসমত কৈবৰ্ত মানুহ আছে অনুসূচিত জাতিৰ লোক আছে আমি বিহু কৰো অসমৰ বিহুৰ প্ৰথম পেপাটো পেপা কৈবৰ্ত মানুহে আৱিষ্কাৰ কৰিছে পেপা পেপা যে বজাবলৈ আৰম্ভ কৰিছে কৈবৰ্ত মানুহে আমি বিহু জানো বিহু বজাব বিহু প্ৰত্যেকজন অসমীয়া লৰাই আমাৰ উজনি অসমৰ প্ৰত্যেক সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী বুলি পঠিয়াইছিলে নহয় আপোনালোকে কাক ভোট দিছিলে সৰ্বানন্দ হয়নে নহয় সৰ্বানন্দ সোণোৱালক লেং মাৰিলে কোনে সৰ্বানন্দ সোণোৱালক লেং মাৰিলে কোনে সৰ্বানন্দ সোণোৱাল জিকিছিলে কৰ পৰা গতিকে মাজুলী মানুহে লেং মাৰিব লাগিব কাক হিমন্ত বিশ্ব শৰ্মাৰ তপনক একদম ঘূৰাই দিয়া লেংটো যে পিছফালতে থাপককে দিয়ে সৰ্বানন্দ মাজুলীত গৌৰৱ গগৈ অসমৰ সুসন্তান গৌৰৱ গগৈৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে আহি উপস্থিত হৈছোহি গৌৰৱ গগৈ অসমীয়া জাতিৰ গৌৰৱ আপোনালোকে সকলোৱে জানে গৌৰৱ গগৈয়ে ভাৰতৰ সংসদত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ভাৰতৰ সংসদত ভাৰতীয় অৰ্থনীতিৰ ওপৰত বিতৰ্ক কৰাৰ পৰা চীনৰ লগত ভাৰতৰ সম্পৰ্ক গ্লোবেল ৱাৰ্মিঙৰ পৰা আমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ কেতিয়া 4 লেন কিয় ইমান দেৰি হোৱা নাই তালৈকে প্ৰত্যেকটো প্ৰশ্ন বিৰোধৰূপে উত্থাপন কৰিব পৰা সাংসদ যদি এই মুহূৰ্তত আছে তেওঁৰ নাম গৌৰৱ গগৈ তাৰ বিপৰীতে তপন গগৈ এজন নিমাতী কইনা তপন গগৈ হিন্দীও নাজানে ইংৰাজীও নাজানে তাৰ ফলস্বৰূপে তেওঁ সংসদত মনে মনে বহি থাকে যি সময়ত যোৱা 5টা বছৰত গৌৰৱ গগৈ 245টা প্ৰশ্ন উত্থাপন কৰিছে সেই সময়ত তপন গগৈ মাত্ৰ 9টা প্ৰশ্ন উত্থাপন কৰিছে তাকো লোকে লিখি দিয়া প্ৰশ্ন গতিকে এজন অযোগ্য সাংসদক আমি জিকাই থকাটো কেতিয়াও সম্ভৱপৰ নহয় সেইকাৰণে গৌৰৱ গগৈ নিচিনা এজন সাংসদ যি সাংসদে ভাৰতৰ লোকসভাত মানে দবদপাই আছে সৰব ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সেই গৌৰৱ গগৈক যোৰহাটৰ পৰা এতিয়া ভাৰতৰ মানুহে জিকাবনে নাই এইটো চাই আছে যোৰহাটৰ মানুহে আমি জিকাই পঠিয়াম নে নপঠিয়াম ভাৰতৰ সকলো মানুহে চাই আছে আৰু যদি কেনেবাকে জিকাই পঠিয়াব নোৱাৰো তেতিয়াহ'লে এটো প্ৰমাণিত হ'ব যে আমি অসমীয়া জাতি বিপথে পৰিচালিত হৈছো আমি ভুল পথে গৈছো গতিকে এই মুহূৰ্তত মই ভাবো যে গৌৰৱ গগৈ সকলোৱে ভোটদান কৰিব লাগে মই মাজুলীবাসীক যথেষ্ট আমি সন্মান কৰোঁ ভাল পাওঁ গতিকে মাজুলীবাসীৰ ওচৰলৈ আমি আহিছো মাজুলীবাসীক আমি আহ্বান জনাবলৈ আহিছো যে যাতে নিমাতী কইনা যাক অসমীয়াত ভাংকুটা মাৰি বুলি কয় ভাংকুটা মানে কাম নোহোৱা অকমন্য সাংসদ যে এটাও বক্তৃতা ডিবেটছত অংশগ্ৰহণ কৰিব নোৱাৰে তপন গগৈ যে এটাও বক্তৃতাত অংশগ্ৰহণ কৰিব নোৱাৰে কেৱল আৰু কেৱল নিজৰ দলক তেল মাৰিব পাৰে কিন্তু ৰাইজৰ কাৰণে একো কাম কৰিব নোৱাৰে তেনেকুৱা তপন গগৈক নহয় গৌৰৱ গগৈ যি সমগ্ৰ ভাৰত কপাই থাকিব পাৰে সেই গৌৰৱ গগৈক ভোটদান কৰিবৰ কাৰণে কবৰ কাৰণে মাজুলীবাসীৰ ওচৰত আহি আজি বিহুৰ দিনটোত উপস্থিত হৈছে পৰা যিসকল যাত্ৰী আহিছে মাজুলীলৈ মাজুলীৰ যিসকল যাত্ৰী আহিছে সকলো ক্ষেত্ৰতে আমি দেখিছোঁ যে সকলো যাত্ৰীয়ে গৌৰৱ গগৈক জিকাবই এনেকৈ বুলি কৈ আছে গৌৰৱ গগৈ ভোট নিদি আমি কাক দিম এনেকৈ কৈছে কিছুমানে কৈছে যে আমি মুখেৰে ক'ব পৰা নাই কাৰণ আমাৰ চৰকাৰী কোনোবাই চাকৰি কৰে কোনোবাই চৰকাৰী স্কিম পায় গতিকে দিগদাৰ কৰিব পাৰে গতিকে আমি মুখেৰে ক'ব পৰা নাই কিন্তু গৌৰৱ গগৈ আমি জিকামেই বুলি যাত্ৰীসকলে মাজুলীৰ ফেৰীত যিমান যাত্ৰীৰ লগত কথা পাতিছোঁ 100% আমাৰ যোৰহাট লোকসভা যিমানবিলাক যাত্ৰী লগ পাইছোঁ 100% গৌৰৱ গগৈ জিকাম বুলি কৈছে আৰু গৌৰৱ গগৈ নিজকে জিকাব কাক তপন গগৈ কিবা কাম আছে নেকি কক সাংসদ হিচাপে দিল্লীত এটাও বক্তব্য এটাও কথা ক'ব নোৱাৰা নিবুকা চামন যি এটাও বক্তব্য দিল্লীত ক'ব নোৱাৰে তেওঁক জিকাই লাভ আছে কি
গতিকে গৌৰৱ গগৈক আমি জিকাব লাগিব আৰু বহুতে কৈ থাকে যে নহয় চৰকাৰী সাংসদে সংসদত বেছি কথা কোৱাৰ দৰকাৰ নাই কিন্তু তেওঁলোকে উন্নয়নমূলক কাম কৰে মই সুধিব খুজিছোঁ যে মাজুলীৰ কাৰণে তপন গগৈ কিবা কেন্দ্ৰীয় কিবা ইনষ্টিটিউশ্যন কেন্দ্ৰীয় কিবা অনুষ্ঠান যেনেকৈ IIM যেনেকৈ IIT যেনেকৈ এইমছ এনেকুৱা কিবা অনুষ্ঠান আনিবলৈ সক্ষম হৈছে নেকি মাজুলীৰ কাৰণে তপন গগৈ আনিবলৈ সক্ষম হৈছে নেকি আমাৰ যোৰহাট গোটেই লোকসভা সমষ্টিৰ কাৰণে এটাও প্ৰজেক্ট আনিব পৰা নাই আনকি আজিৰ দিনটোলৈকে সৈনিক স্কুল এখন আনিব পৰা নাই আজিৰ দিনটোলৈকে চেণ্ট্ৰেল স্কুল এখন আনিব পৰা নাই গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে গৌৰৱ গগৈক আমি সকলোৱে জয়ী কৰাব লাগিব গৌৰৱ গগৈ অসমীয়া জাতিৰ গৌৰৱ গগৈ অসমীয়া জাতিৰ এতিয়া মানে মইতো ভাবোঁ যে যদি কোনোবা মানুহে গৌৰৱ গগৈক ভোট নিদিয়ে তেওঁ গোটেই জীৱন পস্তাই থাকিব লাগিব গোটেই জীৱন তেওঁ অনুতাপ কৰিব লাগিব যে হাই আমি কিয় গৌৰৱ গগৈক ভোট নিদিলোঁ ইমান ডাঙৰ সাংসদজনক ইমান গুৰুত্বপূৰ্ণ সাংসদজনক মাজুলী মানে আপোনালোকে সকলোৱে জানে যে বিজেপিয়ে মাজুলীক মানে তেওঁলোকে এটা মানে প্ৰতীক ৰূপে দেখুৱায় তেওঁলোকে মাজুলীৰ মানুহৰ চেণ্টিমেণ্টটোক মানে আদায় কৰি গোটেই মাজুলী ভোট ল'ম বুলি ভাবে এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে মাজুলীৰ পৰা তেওঁলোকে 60,000 লিড পাব মই আজিহে মাজুলীলৈ গৈ ৰাইজৰ লগত গম পাম যে আচলতে 60,000 লিড মাজুলী মানুহে তপন গগৈক দিয়ে নে গৌৰৱ গগৈক দিয়ে এইটো আমি মাজুলীলৈ গৈহে গম পাম এতিয়া মই আজি ৰাইজৰ লগত কথা পাতিহে সেইকাৰণে মই এটা কথা কনফাৰ্ম আপোনালোকে দেখিছে যদি 60,000 মাজুলীয়ে লিডেই দিলেহেঁতেন তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাটো ইমান অস্থিৰ হৈ নাথাকিলেহেঁতেন ন হিমন্ত বিশ্ব শৰ্মাই ইমান ভয় খাইছে কিয় যেতিয়াই গৌৰৱ গগৈ কেণ্ডিডেট দি দিলে লগে লগে তেওঁ টোপনি নোহোৱা হৈছে কিয় তেওঁ যোৰহাটত অনবৰতে থাকিবলগীয়া হৈছে কিয় তেওঁ যোৰহাটত বাগানৰ চৰ্দাৰ চকীদাৰ সকলোকে গামোচা পিন্ধাই ভাত খুৱাই টকা বিলায় তেওঁ কিয় এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিবলগীয়া হৈছে কিয় ইমান টোপনি নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে কিয় তেওঁ পীযুষ হাজৰিকাৰ জৰিয়তে গোটেই নামঘৰবিলাকত পইচা দিবৰ কাৰণে মানে নামঘৰবিলাকে ঘৰে গৈ নামঘৰে গৈ পইচা বিলাবলগীয়া পৰিস্থিতিৰ হৈছে কিয় যদি ইমানেই ভোট তপন গগৈক দিয়ে ইমানেই ভোট যদি ৰাইজে বিজেপিক দিয়ে তেতিয়াহ'লে আজিৰ দিনটোত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ টোপনি নাইকিয়া হৈছে কিয় মই ভাবোঁ যে অসমৰ মানুহে কেতিয়াও এজন নিবুকা চামন কাম নাইকিয়া সাংসদক তপন গগৈক কেতিয়াও ভোট নিদিয়ে ভোট দিব গৌৰৱ গগৈ আমাৰ জাতিৰ গৌৰৱ গগৈক অসমীয়া জাতিৰ গৌৰৱ গগৈক সকলোৰে গৌৰৱ গগৈক সকলোৱে নিশ্চয় ভোটদান কৰিব মই আশা কৰোঁ মাজুলীবাসী ৰাইজে বেছিকৈ ভোটদান কৰিব গৌৰৱ গগৈ আৰু মাজুলীক